আজি মই বনালো 3 কিলো কচু আচাৰ কি কচু আচাৰ বনালো প্ৰথমৰ পৰা শেষলৈকে চাব কেনে ধৰণে বনালো আটাইখিনি দেখুৱাই গৈ আছো লগতে আপোনালোকে কচু আচাৰ বনাইছেনে নাই হেতু জনাব উল কচু কিন্তু নহয় উল কচু আচাৰ সকলোৱে বনাই এইখিনি মই কি কচু ললো আটাইখিনি আপোনালোকক দেখুৱাই আছো এয়া মুখিয়া কচু আছে এই কচুটো আহিনিয়া কচু বুলিয়ে লৈছিলো কিন্তু খুব বিজল মানে খুব বিজল ওলাই মানে ধৰক পিছল লগতে আপোনাক খুব খজুৱাই ডালিত দি মানে খাই চাইছিলো মই ভাবিলো আজি আচাৰকে বনাই থওঁ আচাৰ বনাবলৈ কিন্তু যিমান খজুৱা কচু হলো পাৰি কেনেকৈ পাৰি কওকচোন আপোনালোকে আচাৰ বনাব উল কচু যিদৰে ধৰক আচাৰ বনালে একেবাৰে নখজুৱাই কেনেকৈ নখজুৱাই সেইটো সকলোৱে নিশ্চয় নাজানে বা কিছুমানে জানে যে কি নহওক কচুখিনি এতিয়া মই খুব ধুনীয়াকৈ গুচাই আছো যেহেতু মই এতিয়া দুপৰীয়া সময় মানে দোকানতে বহি আছো কচু গুচাই আছো কাপোৰৰ দোকানতে বহি কচুখিনি গুচাই ললো এতিয়া খুব ধুনীয়াকৈ ধুই লম তাৰ পাছতে হাফ বইল কৰি লম এইখিনি জলকীয়া এইখিনিও ধুই পখালি ৰ'দত দিব লাগিব যে কি নহওক ইয়া দেখিছে নহয় মই মোৰ নিজৰ দোকানতে বহি এইবিলাক কৰি আছো ঠিক আছে কচুৰ আচাৰখিনি মই কেনে ধৰণে বনাও আপোনালোকে চাই গৈ থাকক যে কোনো কচুৱে আচাৰ বনাব পাৰি গোটা জিৰা মেথি আজুৱাইন বিভিন্ন ধৰণৰ গোটা মছলা একেলগে পিচি পেলাই এনে ধৰণে মই ৰাখি থওঁ যেহেতু মই বহুত আচাৰ বনাও সকলোৱে জানে 110 বিধ থলুৱা আচাৰ বনালো ইতিমধ্যে মোৰ চেনেলত আপোনালোকে চাবলৈ পাব বিভিন্ন ধৰণৰ মছলা যেনে তেজপাতৰ পৰা ধৰি আদি কৰি বহুত এতিয়া সব কচুখিনি নিমখ আৰু হালধি দি বইল কৰি এনে ধৰণে পানীটো নিগৰিবলৈ এটা হেৰেঙা খৰাহি বা পাচিত এনে ধৰণে পানীটো নিগৰাই ল'ব ৰ'দত দিব প্ৰয়োজন নাই ৰ'দত দিয়া লগে লগে কিন্তু কলা হৈ পৰিব তেতিয়া কিন্তু দেখিবলৈ বেয়া লাগিব যে কি নহওক এটো গামলা ধুনীয়াকৈ ধুই পখালি পানীটো শুকুৱাই লৈছো ৰ'দটো অকমান শুকুৱাই লৈছো এই হাতাখনৰ সহায়ত আটাইখিনি কচু মই ভাঙি ল'ম যেহেতু মই আচাৰ বনাম টুকুৰা টুকুৰকেটো বনাব নোৱাৰো সেইবাবে ভাঙি ল'ম এইখিনি গোটা মছলা ইয়াত আছে আজুৱাইন পাঁচফোৰণ লগতে আছে চফ মেথি এয়া দালচেনি লং ইলাচি শুকান জলকীয়া তেজপাত এইখিনি গুড়া মছলা মই যে বয়ামত দেখুৱাইছিলো এয়া ৰেড চিলি হালধি নিমখ সোৱাদ অনুসৰি লৈছো বাকি মছলা যিখিনি মই যে ফিটিং কৰি ৰাখিছিলো তাৰ পৰাই ডাঙৰ চামুচে 3 চামুচ লৈ ললো কচু আছে 3 কিলো জোখত লৈছো জোখত দিব সঠিক পদ্ধতিয়ে বনাব তেতিয়া দেখিব আচাৰখিনি বহু দিনলৈ সংৰক্ষণ কৰিব পাৰিছে যে কি নহওক মই কচুখিনি খুব ধুনীয়াকৈ ভাঙি চিঙি লওঁ তাৰ পাছতে আপোনালোকক দেখুৱাম আপোনালোকে চাই গৈ থাকক শেষত এটা সুন্দৰ কমেন্ট কৰিব নিজেও কচু আচাৰ বনাব কচুখিনি মই হাতাখনৰ সহায়তে ভাঙি ললো লগে যিখিনি জলকীয়া ঠাৰি চিঙি ৰ'দত দিছিলো সেইখিনিও মই অলপ আধা পিছা কৰি ইয়াতে যোগ কৰি দিলো এয়া সকলোখিনি এতিয়া ইয়াতে মিশ্ৰণ কৰি দিম এটা কেৰাহী পাতি ললো ইয়াত মই 500 গ্ৰাম তেল গৰম কৰি ললো লগতে গোটা মছলা যি আছিলে আটাইখিনি ইয়াতে দি দিলো দিয়াৰ লগে ফটৰ ফুটি আহিছেই নহয় অকণকে দেখিছে নহয় আপোনালোকে এতিয়া মই কি কৰিম জানেনে জলকীয়া কচু যে যিখিনি মই মিশ্ৰণ কৰি ৰাখিছিলো আটাইখিনি ইয়াতে যোগ কৰি দিম যোগ কৰি খুব মতে ভাজিব লাগিব মানে 4 মিনিট মান ভাজিলে হ'ল বহুত বেছি ভাজিব নালাগে যেহেতু ইয়াত অলপ যদি পানী আছে তেতিয়া হলে পানীখিনিও শুকাই যাব লগতে আচাৰখিনি সুন্দৰকৈ মিশ্ৰণ হৈ যাব বন্ধু বান্ধৱীসকল এটা কথা আপোনালোকে লক্ষ্য ৰাখিব যদিহে আপোনালোকে যে কোনো আচাৰ বনাই কেতিয়াও পানী লাগি থাকিবলৈ নিদিব পানী যদি থাকে আচাৰ কেতিয়াও বহু দিনলৈ ভাল হৈ নাথাকে খুব সোনকালে বেয়া হৈ যাব খাবলৈও বেয়া লাগিব এতিয়া মই যিবোৰ পাত্ৰ ব্যৱহাৰ কৰিছো ইয়াত মই পানী লাগি থাকিবলৈ দিয়া নাই খুব ধুনীয়াকৈ ধুই পখালি লৈছো এতিয়া মই এই গুড়া মছলাখিনি যোগ কৰি দিলো গুড়া মছলা আপোনালোকেও এনেকৈ অকণমান কেৰাহীত ভাজি লৈ মিক্সি সহায়তে আধা পিছা কৰি বয়ামত যদি থৈ দিয়ে কেতিয়াও বেয়া নহয় বিশেষকৈ চিচাৰৰ বয়ামত থব লাগে এই আচাৰখিনি এতিয়া মই মিশ্ৰণ কৰি আছো মিশ্ৰণ কৰাৰ পাছত আৰু এটা বস্তু যোগ কৰিব লাগিব সেইটো আপোনালোকক দেখুৱাই আছো আৰু আপোনালোকে মোৰ এই আচাৰ বনোৱা ভিডিঅ'সমূহ অকমান শ্বেয়াৰ কৰিব দেই যিসকলে চাই আছে শ্বেয়াৰ কৰিব মই থলুৱা আচাৰ মুঠতে 110 বিধ বনালো মোৰ চেনেলত গৈ চাবগে ফান এণ্ড ফুড উইথ পলি বুলি আছে মোৰ চেনেলৰ লিংকটো মই এই ফেচবুকতে দি দিছো বাৰু আপোনালোকে চাব মিশ্ৰণটো খুব ধুনীয়াকৈ কৰি আছো ইয়াত ভিনেগাৰ মিশ্ৰণ কৰিব লাগিব সেইটো ভিনেগাৰ মিশ্ৰণ কিন্তু প্ৰথমতে কেতিয়াও নকৰিব
অলপমান ঠাণ্ডা হ'বলৈ দিব মই আপোনালোকক দেখুৱাই আছোঁ এতিয়া মানে অলপ গৰম হৈ আছে যিহেতু মই কচুখিনি একচুৱেলি ভাজি থকা নাই অলপ মানে পানীটোহে শুকুৱাইছোঁ এতিয়া চাওক এটা পাত্ৰত উলিয়ালোঁ উলিয়াই এতিয়া মই চাহ খোৱা কাপেৰে 1 কাপ ভিনেগাৰ মিশ্ৰণ কৰিম 3 কিলো কচু আছে সেইবাবে এয়া মই এতিয়া চাহ খোৱা কাপেৰে 1 কাপ মানে মোৰ জোখটো আছে মই অনবৰতে আচাৰ বনাই থাকোঁ প্ৰতি বছৰে আচাৰ বহুত বনাওঁ মই দোকানত মানে কাষ্টমাৰ আহিলে খাবলৈও দিওঁ বিক্ৰীও কৰোঁ সেইটো বহুতে হয়তো জানে বা যিসকলে নাজানে তেওঁলোকে আজি গম পাব আৰু এতিয়া খুব ধুনীয়াকৈ মিশ্ৰণ কৰি লওঁ মিশ্ৰণ কৰাৰ পাছত ৰাতিটো এনেধৰণে থৈ দিম ঠাণ্ডা হোৱাৰ পাছতহে এটা চিচাৰৰ বৈয়ামত ভৰাম মাজে মাজে ৰ'দত দিম লগতে বৈয়ামটোত ভৰোৱা আগত বৈয়ামটো কিন্তু খুব চাফ চিকুণ কৰি ল'ব লাগিব শুকুৱাই ল'ব লাগিব ওপৰতে অকণমান কেঁচা মিঠাতেল দি থ'ব লাগিব এবছৰ বা ধৰক 1.5 বছৰলৈ আৰামত ধুনীয়া হৈ থাকিব কিন্তু মাজে মাজে ৰ'দত দি থাকিব লাগিব চেক কৰি থাকিব লাগিব এই আচাৰ বনোৱা পদ্ধতিটো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব দেই